তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আহিছে ভাল খবৰ। প্ৰায় 12 বছৰৰ পাছত গ্ৰহ নক্ষত্ৰৰ এনে এটা যোগ সৃষ্টি কৰিছে, যাৰ ফলত জীৱনত আহিব পাৰে ধন, সফলতা, নতুন চাকৰি, প্ৰেম, সুখবৰ। প্ৰিয় দৰ্শক, বৃহস্পতিয়ে শুভ দৃষ্টিৰ ফলত আপোনাৰ সপোন পূৰণ হ'বলৈ গৈ আছে। হয়, তুলা ৰাশিৰ জাতক জাতিকা, পুৰুষ মহিলা। প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে ভিডিঅ'টো আৰম্ভণি নকৰাৰ আগত আপোনাৰ ৰাশি অনুসৰি জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে। এই মাহত টকাৰ ক্ষেত্ৰত ভাল উন্নতি দেখা যাব। ইনকাম আগতকৈ অলপ বৃদ্ধি পাব। ব্যৱসায় কৰা লোকসকলৰ নতুন লাভ পোৱাৰো সম্ভাৱনা আছে। হয়, এই 12 বছৰৰ পাছত এই 2 জুনৰ পাছৰে পৰা অক্টোবৰলৈকে এটা ভাল খবৰে আপোনালোকক জীৱন পাল্টি দিব পাৰে। জুন মাহৰ মাজভাগত কিন্তু ঘৰলৈ ধন আগমন হ'ব। বৃহস্পতি উচ্চ অৱস্থাত স্থিতি হ'ব। জুন মাহৰ 1 তাৰিখৰ পৰা অক্টোবৰৰ 31 তাৰিখলৈকে বৃহস্পতি গ্ৰহ অক্টোবৰৰ 31 তাৰিখলৈকে কৰ্মস্থানত স্থিতি হ'ব। প্ৰিয় দৰ্শক, যেতিয়া বৃহস্পতি গ্ৰহ কৰ্মসূত্ৰত সংযোগ হয়, তেতিয়া কৰ্মৰ ক্ষেত্ৰত শুভ ফল আহিব ধৰে। গতিকে প্ৰিয় দৰ্শক, আপুনি নিজেই লক্ষ্য কৰিব, কাম বনত আপুনি ছাকচেছফুল হ'ব পাৰিব, চেঞ্জ কৰিব পাৰিব। আপুনি প্ৰিয় দৰ্শক যিটো কৰ্ম কৰি আছে, সেই কৰ্মৰ পৰা যথেষ্ট ধন লাভ কৰিব পাৰিব, হাতত সঞ্চয় কৰিবলৈ পাৰিব। প্ৰিয় দৰ্শক, যেতিয়া বৃহস্পতি গ্ৰহটো 2য় স্থানত থাকে, তেতিয়াৰে পৰা এতিয়া ফেমিলিৰ পৰাই হওক, বন্ধুত্বৰ পৰাই হওক, নিজৰ লাইফ পাৰ্টনাৰৰ পৰাই হওক, তাৰ যোগাযোগ, এটা সম্পৰ্ক, ৰিলেশ্যনশ্বিপ ভাল হোৱা দেখা পোৱা যায়। বেয়া পোৱা ব্যক্তিও আপোনালোকক ভাল পাব, কথা বতৰাক লৈ আপোনালোকৰ আগ্ৰহী হ'ব, আপোনাৰ কথা ৰেচপেক্ট দি শুনিব, আপোনাক ভাল পাব। যিহেতু কৰ্মভাগৰ পৰা বৃহস্পতি গ্ৰহটো 4ৰ্থ ঘৰত পৰিব, যাৰ ফলত বন্ধুবৰ্গৰ পৰাও যথেষ্ট ছাপোৰ্ট পাব। কিন্তু এই 1 জুনৰ পাছৰে পৰা অক্টোবৰৰ সময়ছোৱালৈকে চাকৰি বিচাৰি থকা লোকসকলৰ বাবেও আহিছে ভাল খবৰ। নতুন চাকৰি সংযোগ আহিব পাৰে, সেয়েহে কৰ্ম কৰি যাওক, এদিন সফল হ'বই। অফিচত যিসকলে কাম কৰি আছে, কোম্পানীৰ কাম কৰি আছে, তেওঁলোকৰ কাৰণেও মধ্যম থাকিব। বৃহস্পতিৰ আশীৰ্বাদে ব্যৱসায় কৰা লোকসকলৰ জুন মাহৰ অত্যন্ত লাভজনক হ'বলৈ গৈ আছে। প্ৰিয় দৰ্শক, এতিয়া আমি জানি লোৱা আহকচোন, বৃহস্পতিৰ শুভ দৃষ্টিত এই 1 জুনৰ পাছত আপোনালোকৰ অক্টোবৰৰ 31 অক্টোবৰ তাৰিখলৈকে প্ৰেমৰ ক্ষেত্ৰত কেনেকুৱা হ'ব? জীৱনসংগীৰ পৰা শান্তি পাবনে? মানসিক শান্তি পাবনে? যিসকলে প্ৰেমৰ ক্ষেত্ৰত এটা অশান্তি পাই আছিলে, তেওঁলোকে কিন্তু প্ৰেমৰ ক্ষেত্ৰত এটা সময় শুভ হ'ব। হয়, যিসকলৰ সম্পৰ্ক সমস্যা চলি আছিল কিন্তু তেওঁলোকক কৈছোঁ, এই সময়ছোৱাত 1 জুনৰ পাছৰে পৰা আপোনালোকৰ অলপমান খেলি মেলি হ'ব পাৰে। কিন্তু 15 মাজভাগৰ সময়ছোৱাত 15 তাৰিখৰ পাছত, জুন মাহৰ 15 তাৰিখৰ পাছৰে পৰা ছেপ্টেম্বৰ মাহৰ সময়ছোৱালৈকে আপোনালোকৰ কিন্তু প্ৰেম জীৱন এটা গতিত চলি থাকিব। কিন্তু বিবাহিত লোকসকলৰ জীৱনৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাব। জীৱনসংগীৰ পৰা সুখ শান্তি বৃদ্ধি পাব, জীৱনসংগীৰ পৰা সহায় লাভ কৰিব পাৰিব। আৰু অবিবাহিতসকলৰ লোকৰ বাবে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িবও পাৰিব। জুন মাহৰ শেষৰ সপ্তাহৰ প্ৰেমৰ বাবে অত্যন্ত শুভ। হয়, স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু অলপ সাৱধান হ'ব লাগিব। নিজৰ শৰীৰটো যত্ন ল'ব লাগিব। ঘৰুৱা অসুস্থ অনুষ্ঠানৰ কাৰণে, ফেমিলিৰ অতিপাত্ৰা কাম কৰাৰ কাৰণে, আপোনাৰ দেহা ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ কাৰণে আপোনালোকে কিন্তু অলপ ৰেষ্টতো থাকিব লাগিব। কাৰণ স্বাস্থ্য ভাল থাকিলেহে আপোনাৰ দিনবোৰ ভাল ধৰণে পাৰ হ'ব, সময়বোৰ ভাল ধৰণে অতিবাহিত কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। জুলাই মাহত আপোনাৰ বাবে অধিক শক্তিশালী হ'ব।
এই সময়ত ভাগ্য সম্পূৰ্ণৰূপে আপোনাৰ পক্ষত ছাপোৰ্ট কৰিব কাৰণ বৃহস্পতিৰ শুভ দৃষ্টি যেতিয়া আপোনাৰ লগত আছে তেতিয়া আপুনি সকলো ক্ষেত্ৰতে জয়ী হ'ব পাৰিব ইয়াতে আপোনালোকক জনাও যে আপোনালোকৰ ইউটিউব চেনেলটি 50,000 ছাবস্ক্ৰাইবাৰ 50,000 ফ্যামিলি হ'বলৈ গৈ আছে হে প্ৰিয় দৰ্শক এতিয়াও যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি আমাৰ লগত জড়িত হৈ থাকক মাহেকীয়া ৰাখিবল পাবলৈ প্ৰিয় দৰ্শক তেনেহলে আহকচোন এই জুলাই মাহত ধন লাভৰ ক্ষেত্ৰত ইনকামৰ ক্ষেত্ৰত কি হলনি হ'ব ভিডিঅ'ত এটা লাইক কৰি দিব যিসকলে নিজৰ ব্যৱসায় কৰি আছে ইনকাম কৰি ঘৰখন চলাই আছে সৰু সুৰা ব্যৱসায় কৰি আছে তেওঁলোকৰো কিন্তু এটা মধ্যম থাকিব কিন্তু খংবোৰ অলপ কমাব লাগিব ব্যৱসায়ত কাষ্টমাৰৰ লগতে হওক নিজৰ লাইফ পাৰ্টনাৰৰ লগতে হওক বা পৰিয়ালৰ লগতে হওক এটা ধুনীয়া এটা ৰিলেশ্যনশ্বিপ বজাই ৰাখিব লাগিব মুখত মিঠা হাঁহি তেনেহ'লে মানুহে আপোনাৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে আপোনালোকে জয় হ'ব পাৰিব যদি আপোনালোকৰ ভিতৰত ৰোগ ব্যাধি চলি আছে তাৰ পৰাও কিন্তু আপোনালোকে বহুতো পৰিত্ৰাণ লাভ কৰিব কাৰণ বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি হৈছে অমৃতময় দৃষ্টি য'ত য'ত দৃষ্টি পৰে তাতে কিন্তু শুভ ফল পায় বৃহস্পতিৰ শুভ দৃষ্টিৰ ফলত বেমাৰ আজাৰৰ পৰাও আপোনালোকে পৰিত্ৰাণ পাব ভাল খবৰ পাব কিন্তু কৰ্ম কৰিব লাগিব যদি আপুনি কৰ্ম ভাল নকৰে তেনেহ'লে সকলো ক্ষেত্ৰতে জয় হ'ব নোৱাৰে প্ৰিয় দৰ্শক কৰ্মই ধৰ্ম ইমান এক্সপাৰ্ট নহয় হ'লেও সৰু সুৰাকৈ আপোনালোকক জনাইছোঁ কিবা ভুল হ'লে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু লগতে আপোনাৰ ৰাশিটো কমেণ্ট বক্সত উচ্চাৰণ কৰি দিব লিখি কেনে 1 জুনৰ পাছৰে পৰা 31 অক্টোবৰলৈকে আপোনালোকে লক্ষ্য কৰিব প্ৰতিটোৰ ক্ষেত্ৰত প্ৰতিটোৰ দিশত দেৱগুৰু বৃহস্পতিৰ শুভ দৃষ্টি আপোনাৰ লগত কি ফল আনিব যেতিয়া যেতিয়া বৃহস্পতি গ্ৰহ কেন্দ্ৰ স্থানত স্থিতি হয় তেতিয়াই বাকী অশুভ গ্ৰহৰ প্ৰভাৱসমূহ আঁতৰি যায় খুব বেছি পৰিমাণে আপোনালোকৰ অশুভ গ্ৰহৰ পৰা প্ৰভাৱসমূহ নোহোৱা নাইকিয়া হৈ পৰিব বৃহস্পতিৰ শুভ দৃষ্টিৰ ফলত কৰ্ম ব্যৱসায় পৰিয়ালত আৰু ৰিলেশ্যনশ্বিপত মধ্যম থাকিব কিন্তু মাজে সময়ে কিন্তু শুভ দৃষ্টিৰ ফলত বৃহস্পতিৰ শুভ দৃষ্টিৰ ফলত আপুনি জয় লাভ কৰিব পাৰিব প্ৰিয় দৰ্শক তুলা ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা যদি হয় তেনেহ'লে নিশ্চয় আপোনাৰ ৰাশিটো আমি ইতিমধ্যে জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ কৰি থৈ দিছোঁ আমাৰ ইউটিউব চেনেলত গৈ প্লেলিষ্ট বনাই থৈ দিছোঁ 12টা ৰাশি তাতে গৈ আপোনালোকে চাব পাৰে তেনেহ'লে ইমানখিনি সময় উলিয়াই আমাৰ ভিডিঅ' উপভোগ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ পুনৰ লগ পোৱাৰ আশাৰে আপোনাৰ দিনবোৰ ভাল ধৰণে পাৰ হওক ফেমিলিটোৰ মংগল হওক তাৰে কামনা কৰি আজি গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ ধন্যবাদ